নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। দেৰগাঁৱত নাহৰণিত অনুষ্ঠিত শব্দৰ সংগম এক মনজ্ঞা কবিতা অনুষ্ঠান। উপস্থিত থাকে মুখ্য অতিথি হিচাপে প্ৰগতিশীল বিশিষ্ট কবি নীলিম কুমাৰ। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। দেৰগাঁৱৰ নাহৰণিত অনুষ্ঠিত হ'ল শব্দৰ সংগম শীৰ্ষক এক মনজ্ঞ কবিতা অনুষ্ঠান। উপস্থিত থাকে মুখ্য অতিথি হিচাপে প্ৰগতিশীল বিশিষ্ট কবি নীলিম কুমাৰ। কাৰণ নাহৰণি এনে এখন ঠাই য'ত অসমৰ বিখ্যাত কবি সাহিত্যিকৰ জন্মস্থান আৰু চিত্ৰশিল্পীৰ জন্মস্থান আৰু ইয়াৰ এক ঐতিহ্য আছে, যিবোৰ লিখক সাহিত্যিকৰ কিতাপ পঢ়ি আমি ডাঙৰ দীঘল হৈছিলোঁ। গতিকে সেইসকল সাহিত্যিকৰ জন্মস্থান গতিকে এক ধৰণৰ আৱেগেৰে আজি উদ্বেলিত হৈছোঁ মই। গতিকে কি ক'ম, সেই আনন্দৰে মনটো ভৰি পৰিছে এতিয়া। আৰু ইয়াতে অনুষ্ঠান এটা লৈ আহিছোঁ, কবিতা পঢ়িবলৈ আহিছোঁ, ইয়াৰে মানুহখিনিক লগ পাবলৈ আহিছোঁ, সেইটোৱে এক ধৰণৰ বিশেষ আনন্দিত। আজি নাহৰণিত যি কবিতা পাঠৰ অনুষ্ঠান অনুষ্ঠিত হ'ব, হয়, তাত আপুনি কেনেকুৱা ধৰণৰ কবিতাবিলাক পাঠ কৰিম ভাবিছে? মই বিভিন্ন ধৰণৰ কবিতা লিখিছোঁ, প্ৰেমৰ পৰা বিদ্ৰোহলৈকে বিভিন্ন ধৰণৰ শান্তি সম্প্ৰীতিৰ কথা লিখিছোঁ। মোৰ কবিতাৰ বিষয়বস্তু অজস্ৰ বেলেগ ধৰণৰ। গতিকে সকলো ধৰণৰ মই মানুহক চাই পেলাই কেনেকুৱা ধৰণৰ পাঠকে কেনেকুৱা ধৰণৰ কবিতা শুনিব বিচাৰে সেই কথাটো লক্ষ্য কৰি পেলাই মই নিশ্চয় আজি কবিতা পঢ়িম। বৰ্তমান সময়ত অসমৰ পঢ়ুৱৈসকলৰ মাজত কবিতাৰ প্ৰভাৱ কিমানখিনি পৰে বুলি ভাবে? কিছুমান কবিতাত কিন্তু কবিতাই প্ৰভাৱ আছে। মই শেষতে মোৰ দুই এটা কবিতা, যিবোৰ কবিতা ৰাজনৈতিক কবিতাৰ নিচিনা লাগে, কাৰণ সেইবোৰ কবিতাই কিন্তু সাধাৰণ মানুহক যথেষ্ট উদ্বেলিত কৰিছে। সাধাৰণ মানুহক মই নিজে লগ পাইছোঁ, তাৰ প্ৰতিক্ৰিয়া লক্ষ্য কৰিছোঁ, সেইবোৰ কবিতা ৰাজনৈতিকভাৱে ব্যৱহাৰ হৈছে। গতিকে তেনেকুৱা কবিতাই কিন্তু যথেষ্ট মানে ৰাজনৈতিক চিন্তা চৰ্চাত অৰিহণা যোগাব পাৰে, সাধাৰণ মানুহক উদ্বেলিত কৰিব পাৰে। গতিকে সেই ধৰণৰ কবিতাৰ কিন্তু প্ৰয়োজন আছে। উল্লেখযোগ্য যে গোলাঘাট জিলাৰ দেৰগাঁৱৰ ৰাজচক্ৰৰ অন্তৰ্গত দেৰগাঁৱৰ নাহৰণিত সন্মিলিত নাগৰিক মঞ্চৰ উদ্যোগত গত 5 ফেব্ৰুৱাৰী তাৰিখে সাহিত্যাচাৰ্য সৈয়দ আব্দুল মালিক জাতীয় বিদ্যালয়ৰ সমীপত শব্দৰ সংগম শীৰ্ষক এক মনজ্ঞ কবিতা অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানটোৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট কবি নীলিম কুমাৰ। অনুষ্ঠানভাগি উন্মোচন কৰে জনপ্ৰিয় কবি মনোজ নেওগে। অনুষ্ঠানত বিশিষ্ট সাহিত্যিক নুৰুল চুলতান প্ৰমুখ্যে শতাধিক কবিৰ কবিতা পাঠে অনুষ্ঠানটি জীপাল কৰি তোলে। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।